আজি CM ভিজিলেন্সত হাজিৰ হল সাংসদ অজিত কুমাৰ ভূঞা। অজিত কুমাৰ ভূঞাক সংগ দিবলৈ আহিল এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ। তদন্তত সহযোগিতা আগবঢ়াব বুলি সাংবাদিকক জানিবলৈ দিলে সাংসদজনে। বিজেপিৰ বহু সাংসদৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ আছে। তেওঁলোকক একো নকৰি কেৱল মুখ টাৰ্গেট কৰি লৈছে। এতিয়া CM ভিজিলেন্সৰ ৰুখত পৰাৰ ভয়ত বিজেপিত যোগ দিছে। মোৰ তেনে ভয় নাই বুলি মন্তব্য কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই। অন্যহাতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এদিন লুইবাৰ্জাৰ আদি গোচৰৰ অভিযোগ উঠিছিল। সেই গোচৰৰ পৰা বাচিবলৈ বিজেপিলৈ ঢপলিয়াই আহিছিল হিমন্ত বিশ্ব শৰ্মা। সেই ভয়ত দল বাগৰৰ নেতাৰ তালিকা দিলে লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে লুৰিণে। সোমাম আৰু যেতিয়া এইটো 2022 চন মানৰ ঘটনা, এই সময়ত এইটো লৈ পেলাই যথেষ্ট হুলস্থুল হৈছিল। মই চৰকাৰক প্ৰত্যাহ্বান জনাইছিলোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত মই কৈছিলোঁ যে এনেকুৱা অনুসন্ধান হ'লে, তদন্ত হ'লে তাত মই সমৰ্থন জনাম, মই সহযোগিতা কৰিম। সেইটো মোৰ আপোনালোকৰ তাতে এইবিলাকৰ সকলো মিডিয়াতে ওলাইছিলে সেইটো কথা। তাৰপিছত তেওঁলোকে মাতা নাই মোক ইমান দিনে। তাৰপিছত মুখ্যমন্ত্ৰীয়ে মাজতে আকৌ মোক এখন চাৰ্টিফিকেটো দিলে দিল্লীৰ সাংবাদিকৰ আগত, যে তেওঁৰ লগত কোনো কথা নাই আমাৰ ইত্যাদি ক'লে। এইবোৰ আপোনালোকে মনত পেলাব খুজিলে মনত পৰিব। তাৰপিছত আজি কথা নাই বতৰা নাই, হঠাৎ কালি মোক এখন চামন গ'ল যে আজি হাজিৰ হ'ব লাগে। মইতো কৈয়ে থৈছোঁ আগতে। তাৰপিছত মোক ফোনো কৰিলে SP মিছেছ কলিতাই, ৰজি কলিতাই। তো মই ক'লোঁ যে চাওক, মই এইটোতো আৰু নোযোৱা কথা নাই, কিন্তু মই চাই লওঁ আজিৰ দিনটোত মোৰ কি আছে কি নাই। তাৰপিছত অলপ পিছত ফোন কৰি মই ক'লোঁ যে মই যাম। বোলে হ'ব, আপুনি আপোনাৰ সুবিধামতে আহিলেই হ'ল। মই ভাবোঁ যে গোটেই বস্তুটোৱে ৰাজনৈতিক। শুনা এইটো প্ৰশ্নটো উত্তৰ দিয়া শেষ হোৱা নাই। এগৰাকী সাংসদক কেতিয়াও এই আঁৰত নপৰে। কিমান বিজেপি সাংসদৰ খবৰ বাতৰি কাকতত ওলাইছে, তেওঁলোকৰ কাম কাজৰ গণ্ডগোলৰ কথা ওলাইছে। সেইবোৰত কিন্তু তেওঁলোকৰ কোনো কথা নাই। কিন্তু অজিত ভূঞাক ধৰিব লাগে। মানে অসমত এতিয়া একমাত্ৰ ডাঙৰ দুৰ্নীতি কেলেংকাৰীটো অজিত ভূঞা। এইটো কিয় কাৰণ? এইটো এইকাৰণে যে মই চৰকাৰক প্ৰত্যাহ্বান জনাইছিলোঁ। আকৌ মনত পেলাই দিওঁ আজি সাংবাদিকসকলক যে 2022 চনত যেতিয়া এইটো আৰম্ভ কৰিছিলে, ভিজিলেন্সত দিছিলে, তেতিয়া মই সহযোগিতা কৰিম বুলিও কৈছিলোঁ। আৰু মই কেইটামান প্ৰশ্ন উত্থাপন কৰিছিলোঁ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিয়ালক লৈ। আৰু তেওঁক মই মুকলি বিতৰ্কলৈ আহ্বান কৰিছিলোঁ। সেইটোৰ পিছত তেওঁ উত্তৰটো এই ধৰণে দিলে, ভিজিলেন্সত কেছটো দিলে। এইটো ৰাজনৈতিক নে কি এইটো ওলাই আছে দেখোন। তদন্ত হোৱাৰ পিছত লুইবাৰ্গাৰ আৰু এইটো কি আমাৰ চিট ফাণ্ডৰ সাৰদা কেলেংকাৰী তেওঁ CBI সন্মুখীন হোৱাৰ পিছত তেওঁ নিজেই দেখোন আহি পেলাই ৱাশ্বিং মেচিনত শুদ্ধ হৈ গ'ল। তেওঁ নিজেই আহিলে, আনৰ কথাটো বাদেই। কিন্তু মই আপোনালোকক ক'ব পাৰোঁ যে কোনো কাৰণতে আমাৰ কণ্ঠ ৰুদ্ধ কৰা সম্ভৱ নহ'ব। অতি হাস্যকৰ বিষয়। এতিয়া CM ভিজিলেন্সৰ দৃষ্টিত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত ব্যক্তি আমাৰ ৰাজ্যসভাৰ সন্মানীয় সাংসদ অজিত কুমাৰ ভূঞা। তাৰ উমৰাংচুৰ কয়লাৰ চিণ্ডিকেটৰ কথাটো নাইকিয়া হ'ল। এতিয়া মাৰ্ঘেৰিটাৰ পৰা ট্ৰাকে কয়লা অহা যোৱা কৰি থাকে। চুপাৰী চিণ্ডিকেট চলি আছে। মুখ্যমন্ত্ৰীৰ পত্নীৰ নাম অন্য নাম মাটি খাইটি। তাৰ পাছত ইমান মাটি এনেকৈ গোগ্ৰাসে গিলাৰ পাছত, দুৰ্নীতি কৰাৰ পাছত, তাৰপিছত সেইবোৰ আৰু এতিয়া হাঁহিৰো খোৰাক মুখ্যমন্ত্ৰী CM ভিজিলেন্সে দিছে আৰু ৰাইজক। চক এয়া জনগণৰ কণ্ঠ ৰুদ্ধ কৰিবৰ কাৰণে যেতিয়াই প্ৰতিবাদ কৰে, যেতিয়াই অন্যায়ৰ বিৰুদ্ধে মাত মাতে, যেতিয়াই বিৰোধী ৰাজনৈতিক শক্তিসমূহ একলগ হয়, তেতিয়াই মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী ব্যক্তিক আক্ৰোশী মনোভাৱ লৈ এনেকুৱা ধৰণৰ আক্ৰমণ আৰম্ভ কৰে। এতিয়া মুখ্যমন্ত্ৰীৰ পুত্ৰৰ 17টা কোম্পানী, কয়লা চিণ্ডিকেট, চুপাৰী চিণ্ডিকেট, এইটো কি জল জীৱন মিছনৰ কমিশ্যন, ব্ৰিজৰ কমিশ্যন, নেশ্যনেল হাইৱে যিগৰাকী মন্ত্ৰী তেওঁ কৈছিলে যে যিবোৰ ছিংগুল ডেকাৰ বনাই আছে এইবোৰ টকাৰে ডাবুল ডেকাৰ বনাব পাৰে। মই কোৱা কথা নহয়। এইবোৰ দুৰ্নীতি এতিয়া ক'বা ডেকাখৰীয়া হৈ আছে। এতিয়া কোনে তদন্ত কৰিব? এতিয়া CM ভিজিলেন্স সেইবোৰত কোনো তেওঁলোকে হাৰেই নাপায়। কুম্ভকৰ্ণ নিদ্ৰাত তেওঁলোক মগন হৈ আছে। এতিয়া সেইকাৰণে তেওঁলোকে এতিয়া লক্ষ্য কৰি লৈছে 26ৰ ইলেকশ্যন বৰ বেছি দিন নাই। এতিয়া আক্ৰমণৰ লক্ষ্য গৌৰৱ গগৈক লক্ষ্য কৰি লৈছে। তেওঁক ISI বনাবলৈ
উঠি পৰি লাগিছে। আমি লাহে লাহে কম মুখ্যমন্ত্ৰীয়ে কোনখন চহীত তেওঁ যে এই এটা সময়ত তাদাৰ কেছত ফচিছিলে, এখনত চহী মাৰিছিলে, এখন মাৰোঁতে তাত কি লিংক আছে ISI এইবোৰ কথা পিছত ক'ম, আজি নকওঁ, আজি সময় নহয়, আজি আভাসহে দিছোঁ। ইয়াত আৰু আছে নহয়, গোটেইবোৰ চেনেলক কৈছোঁ, এইবোৰ আভাস দিম। সেইখন পত্ৰ দেখুৱাব লাগিব য'ত চহী মাৰি আহিছে। যিখনত চহী মাৰি সাধাৰণ ক্ষমাদান লৈ পিনে তেওঁ ওলালে, তাত কি লিংক আছে এইটো আমি পিছত কৈ আছোঁ, এতিয়া নকওঁ। গতিকে অসমৰ ৰাইজে এইবোৰ জানিব লাহে লাহে। দ্বিতীয় কথাটো হ'ল যে গৌৰৱ গগৈক লক্ষ্য কৰি লয়, অজিত কুমাৰ ভূঞা ডাঙৰীয়াক লক্ষ্য কৰি লয়, কাক একেবাৰে দীঘলীয়া তালিকা, ভূপেন বৰাক অপপ্ৰচাৰ চলায়, মোৰ অপপ্ৰচাৰ চলায়, ৰিপুণ বৰাক লক্ষ্য কৰি লয়, কাক নকৰে, প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনকতো তেওঁলোকৰ আক্ৰমণৰ বলি হ'ল। তাৰমানে এইখন চৰকাৰৰ দিনত তেওঁলোকে বিৰোধী হ'লেই তেওঁলোকক হয় ভয় খুৱাই, ভাবুকি খুৱাই, নহ'লে ভিজিলেন্স লগাই, নহ'লে ID ভয় খুৱাই, নহ'লে মানে তেওঁলোকে বিভিন্ন ধৰণে ভয় ভাবুকি খুৱাই ৰেইড কৰি তেওঁলোকক কণ্ঠ দমন কৰিবলৈ উঠি পৰি লাগে। আপোনালোকে মনত পাহৰি গ'ল নেকি যে CM ভিজিলেন্সৰ কাৰণেই অজন্তা নিয়োগ বিজেপিলৈ গ'ল। CM ভিজিলেন্সৰ কাৰণে কবিন্দ পুৰকায়স্থ আমাৰ যিগৰাকী কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আছিলে, তেওঁ কমলাক্ষ তেওঁ গ'ল। তাৰপিছত ৰয় কি ৰয় আছিলে পাহৰিলৈ বিজেপিলৈ, গৌতম ৰয় গ'ল।